পানীৰ মাজত জীৱন সংগ্ৰাম 16 বছৰীয়া ইকবালৰ বিৰল ৰোগৰ কাহিনী। কেতিয়াবা এখন সাধাৰণ গাঁৱৰ পুখুৰী এজন মানুহৰ বাবে কেৱল পানীৰ উৎস নহয়, বৰং জীৱন জীয়াই থকাৰ একমাত্ৰ আশ্ৰয় হ'ব পাৰে। পশ্চিমবংগৰ মুৰ্ছিদাবাদ জিলাৰ বেলডাঙাৰ 16 বছৰীয়া ইকবালৰ জীৱনতো ঠিক তেনেকুৱাই ঘটিছিল। ছালত হোৱা তীব্ৰ জ্বলা-পোৰাৰ অনুভূতিৰ পৰা সাময়িক সকাহ পাবলৈ তেওঁ ঘণ্টাৰ পিছত ঘণ্টা গাঁৱৰ পুখুৰীৰ পানীত ডুবি থাকিবলগীয়া হৈছিল। কেতিয়াবা তেওঁ পানীৰ মাজতেই বহি খাদ্য গ্ৰহণ কৰিছিল। ইকবালৰ এই সমস্যা কোনো সাধাৰণ ছালৰ সমস্যা নাছিল। তেওঁৰ শৰীৰত এনে এক বিৰল চিকিৎসাজনিত সমস্যা দেখা দিছিল, যাৰ ফলত ছালত তীব্ৰ জ্বলা-পোৰা অনুভৱ হৈছিল। পানীত থাকিলে এই কষ্ট কিছু সময়ৰ বাবে কমি গৈছিল। সেয়েহে গৰম জ্বলা-পোৰা আৰু অসহ্য অস্বস্তিৰ পৰা সকাহ পাবলৈ ইকবালে দীঘলীয়া সময় পুখুৰীৰ পানীত থাকিবলৈ বাধ্য হৈছিল। এজন 16 বছৰীয়া কিশোৰৰ বাবে এই জীৱন কিমান কঠিন আছিল সেয়া সহজেই অনুমান কৰিব পাৰি। এদিন ইকবালৰ এখন ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিল। ভিডিঅ'টোত দেখা গৈছিল ইকবালে পুখুৰীৰ পানীত বহি খাদ্য গ্ৰহণ কৰি আছে। সাধাৰণ মানুহৰ বাবে দৃশ্যটো আচৰিত আছিল, কিন্তু সেই দৃশ্যৰ আঁৰত আছিল এজন কিশোৰৰ গভীৰ যন্ত্ৰণা আৰু এক অসহায় পৰিয়ালৰ সংগ্ৰাম। ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছত ইকবালৰ কাহিনী কেৱল তেওঁৰ গাঁও বা জিলাত সীমাবদ্ধ নাথাকিল। সমগ্ৰ দেশৰ মানুহৰ দৃষ্টি তেওঁৰ ওপৰত পৰিল। ইকবালৰ এই কাহিনী উদ্যোগপতি অনন্ত আম্বানীৰো দৃষ্টিগোচৰ হয়। ইকবালৰ চিকিৎসাৰ প্ৰয়োজনীয়তাৰ কথা জানিব পাৰি তেওঁ ব্যক্তিগতভাৱে চিকিৎসাৰ ব্যৱস্থা কৰাৰ উদ্যোগ লয়। ইয়াৰ পিছত ইকবালৰ উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হয়। এয়া আছিল ইকবাল আৰু তেওঁৰ পৰিয়ালৰ বাবে এক নতুন আশাৰ আৰম্ভণি। ইকবালৰ আকাশপথে মুম্বাইলৈ লৈ যোৱা হয়। তাত তেওঁক SAR-HN ৰিলায়েন্স ফাউণ্ডেশ্যন হাস্পাতালত ভৰ্তি কৰোৱা হয়। হাস্পাতালখনত বিশেষজ্ঞ চিকিৎসকৰ এটা দলে ইকবালৰ স্বাস্থ্যৰ বিষয়ে বিস্তৃত পৰীক্ষা আৰম্ভ কৰে। ইমান দিনে যি সমস্যাৰ সঠিক কাৰণ বিচাৰি উলিওৱাটো পৰিয়ালটোৰ বাবে কঠিন হৈ পৰিছিল, এতিয়া সেই সমস্যাৰ বিষয়ে গভীৰভাৱে জানিবলৈ বিশেষজ্ঞ চিকিৎসকৰ সহায় লাভ কৰিলে ইকবালে। ইকবালৰ পৰিয়ালৰ বাবে এই যাত্ৰা সহজ হৈ নাছিল। দীৰ্ঘদিন ধৰি তেওঁলোকে ইকবালৰ সমস্যাৰ সঠিক ৰোগ নিৰ্ণয় বিচাৰি পৰিছিল, কিন্তু সীমিত সমস্যাৰ বাবে উন্নত চিকিৎসা লাভ কৰাটো তেওঁলোকৰ বাবে কঠিন আছিল। এফালে আছিল সন্তানৰ অসহ্য কষ্ট, আনফালে আছিল চিকিৎসাৰ ব্যয় আৰু সঠিক চিকিৎসা বিচাৰি পোৱাৰ অনিশ্চয়তা। সামাজিক মাধ্যমত ভাইৰেল হোৱা সেই ভিডিঅ'টোৱে যেন এই অন্ধকাৰৰ মাজত এখন দুৱাৰ মুকলি কৰিলে। কিন্তু ইকবালে যি পুখুৰীৰ পানীত থাকি সাময়িক সকাহ পাইছিল, সেই পানী তেওঁৰ বাবে বিপদৰ কাৰণো হ'ব পাৰিছিল। বিশেষজ্ঞসকলৰ মতে দীৰ্ঘ সময় পানীত ডুবি থাকিলে শৰীৰত বেক্টেৰিয়া আৰু ভেঁকুৰৰ সংক্ৰমণৰ আশংকা বৃদ্ধি পাব পাৰে। অৰ্থাৎ যি পানীয়ে তেওঁক জ্বলা-পোৰাৰ পৰা সাময়িক সকাহ দিছিল, সেই একেটা পানীয়ে আন এক স্বাস্থ্য সমস্যাৰ সৃষ্টি কৰিব পাৰিছিল। সেয়েহে ইকবালৰ দৰে ৰোগীৰ ক্ষেত্ৰত চিকিৎসকৰ তত্ত্বাৱধান আৰু সঠিক চিকিৎসা অতি গুৰুত্বপূৰ্ণ। ইকবালৰ কাহিনী কেৱল এজন অসুস্থ কিশোৰৰ কাহিনী নহয়, ই এটা পৰিয়ালৰ অসহায়তা, চিকিৎসাৰ বাবে কৰা দীঘলীয়া সংগ্ৰাম আৰু অৱশেষত লাভ কৰা সহায়ৰ কাহিনী। সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ'ই তেওঁৰ সমস্যাক দেশৰ মানুহৰ সন্মুখলৈ আনিলে আৰু তাৰ পিছত লাভ কৰা চিকিৎসাৰ সুযোগ ইকবালৰ জীৱনত
নতুন আশাৰ সৃষ্টি কৰিলে। ইকবালৰ কাহিনীয়ে আমাক এটা গুৰুত্বপূৰ্ণ কথা মনত পেলাই দিয়ে। কোনো অস্বাভাৱিক স্বাস্থ্য সমস্যা দেখা দিলে কেৱল ঘৰুৱা উপায় বা সাময়িক সকাহৰ ওপৰত নিৰ্ভৰ নকৰি চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয়। আৰু কোনো মানুহৰ কষ্ট আমাৰ চকুৰ সন্মুখত আহিলে তাক অপেক্ষা নকৰি সহায়ৰ হাত আগবঢ়াটোৱেই মানৱতাৰ পৰিচয়। পুখুৰীৰ পানীত ঘণ্টাৰ পিছত ঘণ্টা বহি থকা সেই 16 বছৰীয়া কিশোৰজনৰ জীৱন আজি চিকিৎসা আৰু আশাৰ এক নতুন পথত আগবাঢ়িছে। ইয়া ইকবালৰ কাহিনী যন্ত্ৰণাৰ মাজতো আশাক জীয়াই ৰখা এজন কিশোৰৰ কাহিনী। ধন্যবাদ।